আজি 14 ফেব্ৰুৱাৰী আজি সন্ধিয়াৰ পৰা শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাৰ আৰম্ভ হ'ব আৰু শিৱদৌল উন্নয়ন পৰিষদে ইয়াৰ বাবে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে। মই দেখুৱাইছোঁ এইবাৰ শিৱদৌল উন্নয়ন পৰিষদৰ উদ্যোগত শিৱসাগৰৰ শিৱদৌলত 4 দিনীয়া ইয়াত 14 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈকে এইবাৰ ইয়াত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা অনুষ্ঠিত কৰা হ'ব আৰু ইয়াৰ বাবে ইতিমধ্যেই যদিও মূল পূজা 15 ফেব্ৰুৱাৰীৰ পৰা পুৱা 4 বজাৰ পৰা আৰম্ভ হ'ব, কিন্তু তাৰ পূৰ্বেই আজি পুৱাৰ পৰা মেলা ইতিমধ্যে অনুষ্ঠিত হৈছে। মই দেশ বিদেশৰ ভিন্ন প্ৰান্তৰ পৰা ইয়াত বিপণীৰ বাবেও আহিছে 4 শতাধিক ব্যৱসায়ী আৰু বৰ্তমান মই এগৰাকী জ্যোতিষীৰ ওচৰলৈ আহিছোঁ। এই যি পূজাৰ সময় সেই বিষয়ে জানিব বিচাৰিম। শাস্ত্ৰীজি, क्या कहेंगे आप? आज से शिवरात्रि स्टार्ट हो गया है और जो शिवरात्रि का पूजा है महाशिवरात्रि का वो संडे को 15 तारीख को शाम को 5:34 से लगन स्टार्ट हो गया है और सोमवार को 5:04 तक रहेगा। मतलब 15 और 16 को शिवरात्रि है। इसमें शिवसागर में जो आकाशलिंग जो शिवलिंग है उसमें ऑल इंडिया में एकदम फेमस है। यहाँ पर लाखों तादाद में भगत लोग आते हैं और मुक्तिनाथ बाबा के दर्शन करने से जल चढ़ाने से जो भी मनोकामना है वह पूर्ण हो जाती है और परिवार में सुख शांति हो जाता है। और ओम नमः शिवाय नमो नमः। ओम त्र्यंबकम यजामहे सुगंधिम पुष्टिवर्धनम में उर्वारुकमिव वंदनात् मृत्योर्मुक्षी यमामृतात्। नमः शिवाय नमो नमः। হয়, মই ইয়াত যিহেতু মই পুনৰ জনাব বিচাৰিছোঁ শিৱসাগৰৰ এই শিৱদৌলৰ আশে পাশে তথা বৰপুখুৰীৰ পাৰত বছৰ বছৰ ধৰি প্ৰতি বছৰি শিৱৰাত্ৰিৰ পূজাৰ লগত পূজাৰ সমান্তৰালকৈ কিন্তু মেলাৰো অনুষ্ঠিত কৰা হয়, যিখন মেলালৈ দেশৰ ভিন্ন প্ৰান্তৰ পৰা কেইবা শতাধিক ব্যৱসায়ী আহে। আৰু মেলাৰ বিষয়ে মই জানিব বিচাৰিম কেনেধৰণৰ আয়োজন আছে। আজিৰ পৰা আমাৰ 14 তাৰিখৰ পৰা শিৱৰাত্ৰি মেলা আৰু পূজা আৰু মেলা ভাগ ষ্টাৰ্ট হৈছে। পূজা ভাগটো আমি এতিয়া আমাৰ পূজাৰীজনে ক'লে সেই হিচাপতে হ'ব। মেলা ভাগৰ কথাটো এনেকুৱা হ'ল যে শিৱদৌলৰ চাৰিওফালে প্ৰায় দোকান বনোৱা হৈছে আৰু এই দোকানৰ কাৰণে যিখিনি দোকানদাৰ তেওঁলোকে বাহিৰৰ পৰাও আহিছে। সুদূৰ মই জনামতে বিহাৰ, পঞ্জাৱ, লক্ষ্ণৌ, উৰিষ্যা আৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰাও আহিছে। বিশেষকৈ আজিও পাইছিলোঁ নাগালেণ্ডৰ পৰাও কেইবা গ্ৰুপ আমাৰ ইয়াত দোকান দিবলৈ তেওঁলোকৰ আহিছে। সেইধৰণে আমি প্ৰত্যেক বছৰে এনেকৈ বাহিৰৰ পৰাও মানুহ আহে আৰু ইয়াত ভালকৈ মেলা এটা হয় আৰু লাখ লাখ মানুহ দৰ্শন পূজা কৰিবলৈও আহে আৰু লগতে মেলাৰ ভাৱেও আহে। হয়, ইতিমধ্যে মই শিৱসাগৰৰ এই শিৱদৌলৰ চৌহদ সজাই পৰাই তোলা হৈছে, সুন্দৰকৈ সজাই পৰাই তুলিছে শিৱদৌল উন্নয়ন পৰিষদে। আৰু যদিও মূল পূজা 15 ফেব্ৰুৱাৰী পুৱা 4 বজাত শিৱদৌলৰ মূল দুৱাৰ খুলি দিব আৰু বৰ্তমান মেলা ইতিমধ্যে বাহিৰত আৰম্ভ হৈছে। তথাপিতো মই জানিব বিচাৰিম বাইদেউ ক'ৰ পৰা আহিছে। মই এইপিনে দেখুৱাইছোঁ যে শিৱদৌললৈ আহিছে ভিন্ন প্ৰান্তৰ পৰা। বৰ্তমানেও বাইদেউ ক'ৰ পৰা আহিছে? নআলিৰ পৰা আহিছে। ইতিমধ্যেই শিৱৰাত্ৰিৰ এটা পৰিৱেশ দেখা পাইছোঁ, কি ক'ব? ভাল লাগিছে, আহিছে মেলাও বহিছে, আমাৰো মনটো হেৰি লাগিছে। যদিও আমি বয়স হ'লো মানে মেলা বহিলে মনটো বৰ হেৰি লাগে। পূজা পাত হয়, বছৰি আমাৰ ইয়াতে ঘৰ শিৱসাগৰতে। শিৱৰাত্ৰি পূজাৰ এটা পৰিৱেশ ইতিমধ্যে ভাল লাগিছে। বহুত ভাল। আমি ধুলীয়াপাৰ দিছে শিৱসাগৰ হাতত বন্তি আৰু হেৰি কি ক'ব? ঠিকেই লাগে, ভালেই লাগিছে। এইকেইদিন মেলা চাম আৰু ভাল হ'ব আৰু বাবাই আমাক ভাল আশীৰ্বাদ দি থৈ যাব শিৱসাগৰৰ প্ৰতি। হয়, সকলোৰে মংগল হওক, শান্তি সমৃদ্ধিৰ বাবে আচলতে মহাদেৱৰ শ্ৰীচৰণত নিৰ্মালি অৰ্পণ কৰিব ভক্তসকলে। আৰু ব্যৱসায়ীও আহিছে ভিন্ন প্ৰান্তৰ পৰা। মই জানিব বিচাৰিম বাইদেউ ক'ৰ পৰা আহিছে? काठमांडू नेपाल से। कहाँ से आया है? काठमांडू। क्या यहाँ पर शिवरात्रि में मेला में आए हैं? मेला में नहीं है, दर्शन करने के लिए आए हैं। काठमांडू का। हाँ, ये आप लोग का ये शिवसागर में आज हम नेपाल से यहाँ पर आए, बहुत खुशी है, बहुत हैप्पीनेस है। आप लोग भी पशुनाथ है ना हमारा काठमांडू में, वहाँ पर भी आइए।
शिवा का शिवा। हाँ, जरूर जाएंगे। हाँ, शिवा का शिवा, एक ही शिवा है ना। हाँ, ये शिवनाथ, शिवा का पशुपतिनाथ में आइए, वहाँ पर मुक्तिनाथ है। मुक्तिनाथ मालूम है ना? मुक्तिनाथ है, शिव जी का नहीं नारायण का, मुक्तिनाथ के नारायण का। हाँ, पशुपतिनाथ शिवा का प्रतीक है। हाँ, डोलेश्वर केदारनाथ का शीर नेपाल में। हाँ, भक्तपुर में है, वहाँ पर भी आप लोग स्वागत है आपके लिए, बहुत बहुत अच्छा है। अब यहाँ कल मेला है शिवरात्रि का, उसमें बहुत बहुत अच्छा आप लोग व्यवस्थित करते हैं, धन्यवाद बहुत। হয় মই দেখাইছোঁ এয়া নেপালৰ কাঠমাণ্ডুৰ পৰাও আহিছে মহাশিৱৰাত্ৰি পূজা আৰু মেলালৈ আমি এই পৰিৱেশ দেখুৱাইছোঁ। দেখিছে দূৰ দূৰণিৰ পৰা ইতিমধ্যেই বহু সংখ্যক ভক্ত আহিছে আৰু সেইধৰণে দেশৰ ভিন্ন প্ৰান্তৰ পৰা ব্যৱসায়ীসকলো আহিছে। এফালে সম্পূৰ্ণ পৰম্পৰাগত পুৰাতন ৰীতি নীতিৰে ইয়াত মহাদেৱক পূজা অৰ্চনা কৰা হ'ব, আশীষ ল'ব ভক্তসকলে। আৰু সমান্তৰালকৈ ইয়াৰ কাষত বৰপুখুৰী পাৰত আৰু শিৱদৌলৰ পিছফালেও বৰপুখুৰী পাৰত সেইদৰে ইয়াতে এক মেলা হ'ব, বৃহৎ মেলা, য'ত এইবাৰ 4 শতাধিক ইয়াত ব্যৱসায়ী সমাগম হ'ব বুলি স্পষ্ট কৰিছে দৌল উন্নয়ন পৰিষদৰ বিষয়ববীয়াসকলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।